নমস্কাৰ। আকৌ আজি যি ট্ৰেডিং এফেক্টছ এই ট্ৰেডিং এফেক্টছৰ বৰ্তমান যি স্কেম হৈছে সেই স্কেমৰ সন্দৰ্ভত আকৌ এবাৰ আমি আলোচনা কৰিব লৈছোঁ। বৰ্তমান ট্ৰেডিং এফেক্টছৰ যি তদন্ত প্ৰক্ৰিয়া সেই তদন্ত প্ৰক্ৰিয়া কোন দিশে গতি কৰিছে সেইটো বিষয়ৰ ওপৰত আৰু আমি ভুক্তভোগী হিচাপে আমি কি বিচাৰোঁ তাৰ ওপৰত আলোচনা কৰিম। প্ৰথমতে ট্ৰেডিং এফেক্টছৰ যি তদন্ত প্ৰক্ৰিয়া ট্ৰেডিং এফেক্টছ বুলি নকওঁ কাৰণ ফিনএক্সপাৰ্ট ট্ৰেডিং ছাৰ্ভিচ প্ৰাইভেট লিমিটেড ইয়াৰ সম্পূৰ্ণ নাম। গতিকে ইয়াৰ যি তদন্ত প্ৰক্ৰিয়া সেই তদন্ত প্ৰক্ৰিয়া আচলতে এটা তীব্ৰ গতিত আগবাঢ়িব বুলি আমি ভাবিছিলোঁ। লগতে আমি এই ক্ষেত্ৰত প্ৰশাসনকে হওক বা যিকোনো ক্ষেত্ৰত আমি ইয়াৰ সহায় কৰিছিলোঁ। কিন্তু বৰ্তমান সময়ত আমি দেখিব পাইছোঁ যে আমাৰ ট্ৰেডিং এফেক্টছৰ তদন্ত প্ৰক্ৰিয়াটো খুব লেহেমীয়া গতিত আগবাঢ়িছে। কাৰণ যোৱা 2 তাৰিখ মানে যিটো এটা নিউজ পেপাৰত আহিছিলে যে ৰঞ্জিত কাকতি ট্ৰেডিং এফেক্টছৰ পৰা মোটামুটি 260 কোটি টকাহে তেওঁৰ স্কেম কৰা বুলি তাত লিখিছিলে। কিন্তু সেইটো যেতিয়া আমি পালোঁ সেইটোলৈ খুব দুখ অনুভৱ কৰোঁ। কাৰণ এনেকুৱা ধৰণৰ কথাবোৰে আমাক খুব আঘাত আনে। কাৰণ আজি ৰঞ্জিত কাকতিৰ বুলি ক'লেতো নহ'ব, তেখেতৰ লগত আৰু 7জন ফাউণ্ডাৰ মেম্বাৰ আছিলে, যিকেইজন প্ৰদীপ কলিতা, বিশ্বজিৎ কোঁৱৰ, প্ৰফুল্ল বৰা, চিংকু বসুমতাৰী, এনেকৈ কৰি প্ৰায় 7জন ফাউণ্ডাৰ মেম্বাৰ আছিলে। এইকেইজন ক'লৈ গ'ল? এইকেইজনক যদি প্ৰশাসনে আটক কৰিলে হয় বা তদন্ত প্ৰক্ৰিয়ালৈ আনিলে হয়, আমি ভাবোঁ যি 260 কোটি টকাৰ তেওঁলোকে উল্লেখ কৰিছে ইয়াৰ পৰিণামটো বা ইয়াৰ যিটো টকাৰ যিটো লুণ্ঠন সেইটো মোৰ বোধ হয় বাঢ়িলে হয়। কিন্তু আজিৰ পৰ্যন্ত সেই 6জন যি বৰ্তমান মুকলি আকাশৰ তলত আছে এই 6জনক কিন্তু আটক কৰা হোৱা নাই। সেই গতিকে ভাবোঁ যে ইয়াৰ এই হিচাপ নিকাচৰ ক্ষেত্ৰত কিছুমান ভুল হৈছে। কাৰণ 1 টকা 2 টকা নহয়, 1000 কোটি টকাৰ স্কেম হৈছে আৰু তাত মাত্ৰ 260 কোটি টকাৰহে উল্লেখ কৰিছে। আজি ট্ৰেডিং এফেক্টছৰ তদন্ত প্ৰক্ৰিয়াটো দৰাচলতে এনেকুৱা ধৰণৰ হ'ব লাগে বুলি ভাবোঁ যে গোটেই 7জন ফাউণ্ডাৰ মেম্বাৰক এৰেষ্ট কৰাৰ লগতে দিল্লীত যি এই কোম্পানীটো প্ৰতিষ্ঠাপক আছিলে নৰেশ দাহিয়া আৰু জিতেন্দ্ৰ সিং দাহিয়া, তেওঁলোককো আটক কৰি জবাবদিহি কৰাৰ পাছত সেইখিনি আচলতে ৰাজহুৱা কৰিব লাগিছিলে বুলি ভাবোঁ। কিন্তু আমি দেখিলোঁ যে গোটেই তদন্ত প্ৰক্ৰিয়াটো কেৱল মাত্ৰ এজনৰ লগতে সামৰি থৈ দিলে। আমি ক'ব বিচাৰোঁ যে এই তদন্ত প্ৰক্ৰিয়াটো খুব সোনকালে এই 7জন ফাউণ্ডাৰ মেম্বাৰৰ লগতে এই যি দিল্লীত বহি থকা, দিল্লীত যি দপদপাই থকা নৰেশ দাহিয়া আৰু জিতেন্দ্ৰ সিং দাহিয়াক আটক কৰি আৰু ক্ষিপ্ৰভাৱে এই তদন্ত প্ৰক্ৰিয়াটো আগবঢ়াব লাগে। তেতিয়াহে আমি ভুক্তভোগীয়ে কিছু সকাহ পাম। কাৰণ এই ক্ষেত্ৰত এই যিটো টকাৰ পৰিণাম, এই টকাৰ পৰিণামটো খুব কম হৈছে। সেই গতিকে আজি সেই কথাবোৰ আপোনালোকৰ মাজলৈ নিলোঁ। লগতে ট্ৰেডিং এফেক্টছৰ ভুক্তভোগী হিচাপে আমি বিচাৰোঁ যে অতি সোনকালে এই 7জনক এৰেষ্ট কৰাৰ লগতে তদন্তটো আগুৱাই নিয়াৰ লগতে অতি সোনকালে আমাৰ যি ইনভেষ্টমেণ্ট আছিলে, অৰ্থাৎ আমি যি বিনিয়োগ কৰা ধন আছিলে, খুব সোনকালে আমাক উভতাই দিব লাগে। সেয়ে চৰকাৰৰ ওচৰত আমি বিনম্ৰভাৱে প্ৰাৰ্থনা কৰোঁ। লগতে আমি আমাৰ যি এই বিনিয়োগ কৰা টকা, সেই টকাৰ বাহিৰে কিন্তু আমাৰ বৰ্তমান সময়ত আৰু টকা নাই, চলিবলৈকে খুব অসুবিধাৰ সন্মুখীন হৈছোঁ। সেই গতিকে আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ, লগতে আপোনালোকৰ দৃষ্টিগোচৰ কৰালোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমি ভাবোঁ যে আমি একেলগে এই যি ট্ৰেডিং এফেক্টছৰ তদন্ত প্ৰক্ৰিয়া, এই তদন্ত প্ৰক্ৰিয়াত আমি সক্ৰিয় ৰূপ আমি দেখুৱাব লাগিব। ভুক্তভোগী হিচাপে আমাৰ কথা বতৰাবোৰ
আমি প্ৰশাসনৰ বা যেনেকুৱা ধৰণৰ য'তে নহওক আমি এই কথা বতৰাবোৰ আমি আলোচনা কৰিব লাগিব। লগতে আমি একত্ৰিত হৈ আমাৰ যিহেতু টকা গৈছে, গতিকে সেই টকা ঘূৰাই অনাৰ ক্ষেত্ৰত আমি অটল প্ৰয়াস আৰু প্ৰচেষ্টা আমি হাতত ল'ব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে আমাৰ সৈতে যোগাযোগ কৰক। লগতে আমি একেলগে এই ক্ষেত্ৰত আমি মাত মাতি যাম বুলি আমি ভাবোঁ। লগতে এই 7জন ফাউণ্ডাৰ মেম্বাৰক আপুনি সকলোৱে মিলি ক'ত তেওঁলোকে বৰ্তমান আশ্ৰয় লৈ আছে সেই সন্ধান উলিয়াই আমি প্ৰশাসনক হাতত সঁপি দিয়াৰ ব্যৱস্থাও আমি কৰিব লাগে। তেতিয়াহে আমাৰ যি বিনিয়োগ কৰা ধন আমি খুব সোনকালে উভতাই পাম। সেয়াই ক'লো, ধন্যবাদ। যি তদন্ত প্ৰক্ৰিয়া, সেই তদন্ত প্ৰক্ৰিয়া কোন দিশে গতি কৰিছে সেইটো বিষয়ৰ ওপৰত আৰু আমি ভুক্তভোগী হিচাপে আমি কি বিচাৰো তাৰ ওপৰত আলোচনা কৰিম। প্ৰথমতে ট্ৰেডিং এফেক্সৰ যি তদন্ত প্ৰক্ৰিয়া, ট্ৰেডিং এফেক্স বুলি নকওঁ কাৰণ ফিনএক্সপাৰ্ট ট্ৰেডিং ছাৰ্ভিচ প্ৰাইভেট লিমিটেড ইয়াৰ সম্পূৰ্ণ নাম। গতিকে ইয়াৰ যি তদন্ত প্ৰক্ৰিয়া, সেই তদন্ত প্ৰক্ৰিয়া আচলতে এটা তীব্ৰ গতিত আগবাঢ়িব বুলি আমি ভাবিছিলোঁ। লগতে আমি এই ক্ষেত্ৰত প্ৰশাসনকে হওক বা যিকোনো ক্ষেত্ৰত আমি ইয়াৰ সহায় কৰিছিলোঁ। কিন্তু বৰ্তমান সময়ত আমি দেখিব পাইছোঁ যে আমাৰ ট্ৰেডিং এফেক্সৰ তদন্ত প্ৰক্ৰিয়াটো খুব লেহেমীয়া গতিত আগবাঢ়িছে। কাৰণ যোৱা 2 তাৰিখ মানে যিটো এটা নিউজ পেপাৰত আহিছিলে যে ৰঞ্জিত কাকতি ট্ৰেডিং এফেক্সৰ পৰা মোটামুটি 260 কোটি টকাহে তেওঁৰ স্কেম কৰা বুলি তাত লিখিছিলে। কিন্তু সেইটো যেতিয়া আমি পালোঁ, সেইটোলৈ খুব দুখ অনুভৱ কৰোঁ। কাৰণ এনেকুৱা ধৰণৰ কথাবোৰে আমাক খুব আঘাত আনে। কাৰণ আজি ৰঞ্জিত কাকতিৰ বুলি ক'লেতো নহ'ব, তেখেতৰ লগত আৰু 7জন ফাউণ্ডাৰ মেম্বাৰ আছিলে, যিকেইজন প্ৰদীপ কলিতা, বিশ্বজিৎ কোঁৱৰ, প্ৰফুল্ল বৰা, চিংকু বসুমতাৰী, এনেকৈ কৰি প্ৰায় 7জন ফাউণ্ডাৰ মেম্বাৰ আছিলে। এইকেইজন ক'লৈ গ'ল? এইকেইজনক যদি প্ৰশাসনে আটক কৰিলে হয় বা তদন্ত প্ৰক্ৰিয়ালৈ আনিলে হয়, আমি ভাবোঁ যি 260 কোটি টকাৰ তেওঁলোকে উল্লেখ কৰিছে, ইয়াৰ পৰিণামটো বা ইয়াৰ যিটো টকাৰ যিটো লুণ্ঠন, সেইটো মোৰ বোধ হয় বাঢ়িলে হয়। কিন্তু আজিৰ পৰ্যন্ত সেই 6জন যি বৰ্তমান মুকলি আকাশৰ তলত আছে, এই 6জনক কিন্তু আটক কৰা হোৱা নাই। সেই গতিকে ভাবোঁ যে ইয়াৰ এই হিচাপ নিকাচৰ ক্ষেত্ৰত কিছুমান ভুল হৈছে। কাৰণ এটকা দুটকা নহয়, 1000 কোটি টকাৰ স্কেম হৈছে আৰু তাত মাত্ৰ 260 কোটি টকাৰহে উল্লেখ কৰিছে। আজি ট্ৰেডিং এফেক্সৰ তদন্ত প্ৰক্ৰিয়াটো দৰাচলতে এনেকুৱা ধৰণৰ হ'ব লাগে বুলি ভাবোঁ যে গোটেই 7জন ফাউণ্ডাৰ মেম্বাৰক এৰেষ্ট কৰাৰ লগতে দিল্লীত যি এই কোম্পানীটো প্ৰতিষ্ঠাপক আছিলে নৰেশ দাহিয়া আৰু জিতেন্দ্ৰ সিং দাহিয়া, তেওঁলোককো আটক কৰি জবাবদিহি কৰাৰ পাছত সেইখিনি আচলতে ৰাজহুৱা কৰিব লাগিছিলে বুলি ভাবোঁ। কিন্তু আমি দেখিলোঁ যে গোটেই তদন্ত প্ৰক্ৰিয়াটো কেৱল মাত্ৰ এজনৰ লগতে সামৰি থৈ দিলে। আমি ক'ব বিচাৰোঁ যে এই তদন্ত প্ৰক্ৰিয়াটো খুব সোনকালে এই 7জন ফাউণ্ডাৰ মেম্বাৰৰ লগতে এই যি দিল্লীত যি দপদপাই থকা নৰেশ দাহিয়া আৰু জিতেন্দ্ৰ সিং দাহিয়াক আটক কৰি আৰু ক্ষিপ্ৰভাৱে এই তদন্ত প্ৰক্ৰিয়াটো আগবঢ়াব লাগে। তেতিয়াহে আমি ভুক্তভোগীয়ে কিছু সকাহ পাম। কাৰণ এই ক্ষেত্ৰত এই যিটো টকাৰ পৰিণাম, এই টকাৰ পৰিণামটো খুব কম হৈছে। সেই গতিকে আজি সেই কথাবোৰ আপোনালোকৰ মাজলৈ নিলোঁ। লগতে ট্ৰেডিং এফেক্সৰ ভুক্তভোগী হিচাপে আমি বিচাৰোঁ যে অতি সোনকালে এই 7জনক এৰেষ্ট কৰাৰ লগতে তদন্তটো আগুৱাই নিয়াৰ লগতে অতি সোনকালে আমাৰ যি ইনভেষ্টমেণ্ট আছিলে, অৰ্থাৎ আমি যি বিনিয়োগ কৰা ধন আছিলে,
খুব সোনকালে আমাক উভতাই দিব লাগে। সেয়ে চৰকাৰৰ ওচৰত আমি বিনম্ৰভাৱে প্ৰাৰ্থনা কৰোঁ। লগতে আমি আমাৰ যি এই বিনিয়োগ কৰা টকা, সেই টকাৰ বাহিৰে কিন্তু আমাৰ বৰ্তমান সময়ত আৰু টকা নাই, চলিবলৈকে খুব অসুবিধাৰ সন্মুখীন হৈছোঁ। সেই গতিকে আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ, লগতে আপোনালোকৰ দৃষ্টিগোচৰ কৰালোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমি ভাবোঁ যে আমি একেলগে এই যি ট্ৰেডিং এপেক্সৰ তদন্ত প্ৰক্ৰিয়া, এই তদন্ত প্ৰক্ৰিয়াত আমি সক্ৰিয় ৰূপ আমি দেখুৱাব লাগিব। ভুক্তভোগী হিচাপে আমাৰ কথা বতৰাবোৰ আমি প্ৰশাসনৰ বা যেনেকুৱা ধৰণৰ য'তে নহওক আমি এই কথা বতৰাবোৰ আমি আলোচনা কৰিব লাগিব। লগতে আমি একত্ৰিত হৈ আমাৰ যিহেতু টকা গৈছে, গতিকে সেই টকা ঘূৰাই অনাৰ ক্ষেত্ৰত আমি অটল প্ৰয়াস আৰু প্ৰচেষ্টা আমি হাতত ল'ব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে আমাৰ সৈতে যোগাযোগ কৰক। লগতে আমি একেলগে এই ক্ষেত্ৰত আমি মাত মাতি যাম বুলি আমি ভাবোঁ। লগতে এই 7জন ফাউণ্ডাৰ মেম্বাৰক আপুনি সকলোৱে মিলি ক'ত তেওঁলোকে বৰ্তমান আশ্ৰয় লৈ আছে সেই সন্ধান উলিয়াই আমি প্ৰশাসনক হাতত সঁপি দিয়াৰ ব্যৱস্থাও আমি কৰিব লাগে। তেতিয়াহে আমাৰ যি বিনিয়োগ কৰা ধন আমি খুব সোনকালে উভতাই পাম। সেয়াই ক'লোঁ, ধন্যবাদ।